নমস্কাৰ, স্বাগতম জনাইছোঁ পুনৰ ইৰিগেশ্যন বিভাগৰ পৰা অৰ্থাৎ জলসিঞ্চন বিভাগৰ পৰা অসমৰ বহুতো জিলাত ইতিমধ্যে পদ মুকলি হৈছে নতুনকৈ। ঠিক আছে, আমি কোন কোন জিলাত পদ মুকলি হৈছে, কি ধৰণৰ পদ আছে, সকলোবিলাক আলোচনা কৰি গৈ থাকিম। ঠিক আছে, ইয়াতে প্ৰথম আহিছে প্ৰথমতে ইৰিগেশ্যন নলবাৰীৰ ফালৰ পৰা। ইয়াতে 22টাকৈ গ্ৰেড 4 ভেকেঞ্চি আছে। ঠিক আছে, আৰু এই পদখিনিৰ কাৰণে এপ্লাই লাষ্ট ডেট দিয়া গৈছে আপোনালোকৰ 5 মাৰ্চ 2021লৈকে। ঠিক আছে, আৰু ইয়াতে পদটোৰ নাম হৈছে গ্ৰেড 4। ইয়াতে টোটেল পদ 7টা আছে, আৰু ইয়াৰ পোষ্ট ৱাইজ পিয়ন আছে 10টাকৈ পদ, খালাচী আছে 11টা, আৰু APPOৰ এটা পদ আছে। ইয়াৰে কেটেগৰী সকলোবিলাক ভাগ কৰা আছে। ঠিক আছে, ইয়াৰে পে'ৰ কথা উল্লেখ কৰিছে 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব আপোনালোকক দৰমহা। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে আপোনালোকে প্ৰথমতে চিটিজেন হ'ব লাগিব এজন। ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। বয়সটোৰ কথা উল্লেখ কৰিছোঁ 18 পৰা 40 বছৰ বয়সৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব। OBC ST SC কাৰণে ৰিলেক্সেশ্যন থাকিব। ঠিক আছে, ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ কৰা হ'ব লাগিব, আৰু সকলোবিলাক আপোনালোকে ইয়াতে ডিটেইলছত চাব পাৰিব। আৰু আপোনালোকে এইটো কাৰণে অনলাইন এপ্লাই হ'ব। ইয়াতে niযুক্তি.assam.gov.in আপোনালোকে হ'ব আজিৰ পৰা, অৰ্থাৎ আৰম্ভ হৈছে ইয়াতে এপ্লাই। ঠিক আছে, আৰু আপোনালোকে নেক্সট ডকুমেণ্ট কি আপলোড দিব লাগিব। ইয়াতে এডুকেশ্যনেল আপোনালোকৰ কি আছে, এজ প্ৰুফৰ কাৰণে কি আছে, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, EWS চাৰ্টিফিকেট, সকলোখিনি। আৰু ইয়াতে ডিক্লেৰেশ্যন এখন ফৰ্ম দিব লাগিব। ঠিক আছে, ইয়াতে ইম্পৰ্টেণ্ট ডেট আপোনালোক দিয়া আছে, লাষ্ট ডেট 5 মাৰ্চ। নেক্সট আপোনালোকে ইৰিগেশ্যন নগাঁও ফালৰ পৰা আহিছে। ইয়াতে 29টাকৈ গ্ৰেড 4 ভেকেঞ্চি আছে। এইখিনি কাৰণে একেধৰণে ডেট দিয়া গৈছে 5 মাৰ্চ 2021লৈকে। ইয়াতে মানে পোষ্ট পিয়ন চকীদাৰ আছে 21টা, আৰু খালাচী আছে 8টা। দৰমহাত একেধৰণে 12,000 টকাৰ পৰা 52,000 টকালৈকে। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে আপোনালোকৰ এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব। বয়সটো 18 পৰা 40, আপোনালোকে 8 পাছ কৰা হ'ব লাগিব। ঠিক আছে, আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এইখিনি পদৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে চিলেকশ্যন আপোনালোকৰ প্ৰচেছটোৰ কথা উল্লেখ কৰিছে, ৰিটেন এক্সামিনেশ্যন হ'ব। ঠিক আছে, 100 মাৰ্কৰ ইয়াতে জেনেৰেল নলেজ থাকিব, ইংলিছ থাকিব, স্কিল থাকিব। ঠিক আছে, লেংগুৱেজ স্কিল। আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব niযুক্তি.assam.gov.in বা /irrigation নগাঁও। নেক্সট ইয়াতে আপোনালোকৰ আহিছে ইৰিগেশ্যন মংগলদৈ ফালৰ পৰা। ইয়াতে 4টা পিয়ন ভেকেঞ্চি আছে, আৰু এইখিনিৰ কাৰণে লাষ্ট ডেট দিয়া গৈছে একেধৰণে 5 মাৰ্চ 2021লৈকে। ইয়াতে পিয়ন আছে 4টা পদ। ইয়াতে দৰমহাৰ কথা উল্লেখ কৰিছে 12,000 টকাৰ পৰা 52,000 টকা। এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, 8 পাছ কৰা হ'ব লাগিব। ঠিক আছে, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব niযুক্তি.assam.gov.in ইৰিগেশ্যন মংগলদৈ। আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ডকুমেণ্ট কি এপ্লাই কৰিব, এজ প্ৰুফ চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, PRC, ৰিচেণ্ট পাছপৰ্ট চাইজ আপোনালোকৰ ফটো আৰু স্কেন ছিগনেচাৰ। ঠিক আছে, আৰু নেক্সট আহিছে ইৰিগেশ্যন ৰঙিয়া ফালৰ পৰা। ইয়াতে 28টাকৈ গ্ৰেড 4 ভেকেঞ্চি আছে, আৰু এইখিনিৰ কাৰণে এপ্লাই লাষ্ট ডেট দিয়া গৈছে 1 মাৰ্চ 2021লৈকে। আৰু ইয়াতে প্ৰথম আছে 28টাকৈ ভিতৰত গ্ৰেড 4। ইয়াতে পিয়ন চকীদাৰ আছে 5টা, খালাচী আছে 6টা, APPOৰ আছে 17টা। ইয়াতে দৰমহাত একেধৰণে 12,000 টকাৰ পৰা 52,000 টকা। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা উল্লেখ কৰিছে আপোনালোকক এজটো প্ৰথমতে 18 পৰা 40, আপোনালোকৰ মিনিমাম 8 পাছ কৰা হ'ব লাগিব। যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। চিলেকশ্যন আপোনালোকৰ অবজেক্টিভ টাইপ ৰিটেন টেষ্ট হ'ব, যিটো 100 মাৰ্কৰ হ'ব। এডমিট কাৰ্ড এভেইলেবল হ'ব, আপোনালোকৰ জনাই দিয়া হ'ব। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে niযুক্তি.assam.gov.in ইৰিগেশ্যনৰ ৰঙিয়া, ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। এডুকেশ্যনেল চাৰ্টিফিকেট, এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, স্কেন ছিগনেচাৰ, PRC, আৰু লগত আপোনালোকৰ ইমেইল সকলোবিলাক দিব লাগিব। ঠিক আছে, ইয়াতে ইম্পৰ্টেণ্ট সকলোবিলাক লিখা আছে। আপোনালোকৰ সকলো ডিটেইল আপোনালোকে চাব পাৰিব ক্লিক কৰি। এইখিনিয়ে নতুনকৈ